একাংশ বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবেদন নামিল কমলপুৰ সমষ্টিৰ অন্তৰ্গত ঘাঁকুচি ৰাইজ। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ বালি মাফিয়াই পুথিমাৰী নৈ বুকুত চলাই আহিছে অবৈধ বালি খনন। দিনে নিশাই পুথিমাৰী নদীৰ মথাউৰিৰ ওপৰেৰে চলি আছে বালি ভৰ্তি ডাম্পাৰ, যাৰ ফলত এতিয়া বাৰিষা কালত নৈপৰীয়া ৰাইজৰ জীৱনলৈ ভাবুকি নামি অহা বুলি উল্লেখ কৰে ভুক্তভোগী একাংশ মহিলাই। পুথিমাৰী নৈ বুকুত থকা গয়া ৰাইজৰ গোচৰণীয়া পথাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে একাংশ গুৰু গোসাঁই নমনা বালি মাফিয়াই। অৱশেষত উপায়ন্তৰ হৈ এদল মহিলাই ওলাই আহি বন্ধ কৰি দিছে বালি খনন কাৰ্য। বাৰে বাৰে বন বিভাগ আৰু প্ৰশাসনক জনোৱাৰ পিছতো সম্পূৰ্ণ চকুমুদা আকুলিৰ ভাৱত ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসন। কাৰ্বলত বলিয়ান এইসকল বালি মাফিয়া। কি অদৃশ্য শক্তিৰ কৃপা আছে এইসকল বালি মাফিয়াৰ ওপৰত? সকলোৰে বাবে আজিৰ দিনটোত এইটো এটা লাখ টকীয়া প্ৰশ্ন। এনেকুৱা হয়, ডাম্পাৰ এখন যদি ওচৰেদি যায় কাষেদি এখন চাইকেল যাব নোৱাৰে। ল'ৰা ছোৱালী স্কুলত যায়, ডাম্পাৰখন পাৰ হলে ল'ৰা ছোৱালী ৰখি থাকিলে ধূলিত ইউনিফৰ্ম চাব নোৱাৰা হৈ যায়। ইমান অসুবিধা। আৰু তেহেঁতে আমাক ইমান ভাবুকি দিয়ে যে 5টা ল'ৰাক বোলে চাই ল'ব মাটি কাটবা যদি বন্ধ কৰো। মনোৰঞ্জন আছে, শিৱ মন্দিৰৰ শপত খাই কিনে কয় ৰাইজ খান আছে, আপুনি সুধি লওক। এই পাৰত দালাল আৰু তেহেঁত লিডাৰ ভাবুকি দিছে যে 5টা ল'ৰাক তহঁতক কি কৰিম চাই ল'ব, চালাম নাই পাত্তা কৰি থৈ দিম। তেহেঁতৰ বেয়া ব্যৱহাৰ, কিবা কিবি ভিডিঅ' খুৰীমা এজনীক বহুত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি ভিডিঅ' কৰিলো। আমি ডাম্পাৰটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিব বিচাৰো। আমি ইয়াত মাটি চলাব নিদিওঁ, গাড়ী নিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালী সুবিধা লাগে, গৰু ছাগলী চৰাৰ কাৰণে সুবিধা লাগে। কোনোবাই কিবা কৰিব, কোনোবাই পকেট গৰম কৰিব, আমি ইমান অসুবিধা খাই থাকিব নোৱাৰো। মাৰ্চৰ দিনাখনে আগৰ পৰাই মাটি কাটে আমাৰ ইয়াত। 16 মাৰ্চৰ দিনাখন আমি মহিলাখিনি গোটেইখিনি ওলাই আহিলো, পুৰুষ মহিলাখিনি, যে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ক, ইমান ধূলি বালি, ৰিজাৰ্ভখনত গৰু ছাগলী থাকিব নোৱাৰে। তেতিয়া সেনেকে কোৱাত মনোৰঞ্জন দাস বোলা মানুহজন আহিল। আহি তেওঁ ইমান অশ্লীল বেয়া ব্যৱহাৰ কৰিছে আমাৰ গাঁৱৰ মানুহখিনিক, মহিলাখিনিক, পুৰুষখিনিক। তেতিয়া আমি চবে মিলি কলো যে মাটি কাটা আমি দিব নোৱাৰো, মাটি কাটা বন্ধ ইয়াত। সি নহয় বোলে তহঁতক চাই ল'ম, কেনেকে মাটি কাটিব নিদিয়া। এইবোৰ অসম্ভৱ বেয়া বেয়া কথা আৰু সিহঁতৰ। ফৰেষ্টৰ মানুহ কলে, ফৰেষ্টৰ মানুহ মাতিলো আমি, চালে তেখেতসকলেও কৈছে যে ৰাইজত তোৰ কোনো ডাঙৰ নহয়, না পুলিচ ডাঙৰ না ফৰেষ্টৰ মানুহ ডাঙৰ, আমি ৰাইজখনে ডাঙৰ। এই পুথিমাৰী নদীৰ অকমান আগত কি কৰিছে, ৰাতিপুৱা 5টা 6টা মানতে ডাম্পাৰ পঠাই দিছে। ইমানখিনি কেছ মকদ্দমা হোৱাৰ পিছত কেনেকে সিহঁতে ডাম্পাৰ পঠাব পাৰে? ধূলি বালি, গৰু ছাগলীৰ, আৰু ইমান ডাঙৰ খাল, মাথাউৰি চাওক আপোনালোকে কি প্ৰকাণ্ড খাল হৈ গৈছে। যদি বাৰিষা কালত বানপানী নদী ভাঙি যায় আমি ক'ত থাকিম? তলৰ মানুহখিনি ক'ত থাকিব? বন বিভাগে কি কৈছে? বন বিভাগে কৈছে ৰাইজে যি কয় ৰাইজৰ মতামতে আমি আছো। আৰু এটা কথা, আমি তাতে বেৰা দিলো, ফৰেষ্টৰ মানুহে ক'লে আৰু বেৰা দিব, আমি বেৰা দিলো। ৰাতিৰ ভিতৰত বেৰা ভাঙি গাড়ী আহিছে। আমাৰো সুবিধা, আমাৰ গৰু ছাগলী আছে, ডাঙৰ চুবুৰী, গৰু ছাগলী বিলাক তাতে খাল হৈ যায়, সেই খালত পৰি গৰু ছাগলী উঠবা নোৱাৰে। আৰু এনেকুৱা হয় বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।